বিয়া পাতি পাতি ধনী হোৱা এগৰাকী মহিলা তিনিবাৰকৈ বিবাহ পাশত আবদ্ধ হৈ ঘটিলে 1.25 কোটি টকা ধনী মানুহৰ সৈতে বিয়া হৈ বিচ্ছেদৰ নামত দাবী কৰে ধন অৱশেষত আৰক্ষীয়ে আটক কৰিলে সীমা নামৰ মহিলাগৰাকী আৰক্ষীৰ জালত আধ্যমন্ত লোকক প্ৰতাৰণা কৰা মহিলা সীমা ধনী লোকৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰি ধন সৰুকুৱা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই মহিলাগৰাকীৰ নাম ৰাখিছিল লুটেৰী দুলহান প্ৰায় এটা দশক ধৰি কেইবাজনো পুৰুষৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰি 1.25 কোটি টকা সৰকাইছিল মহিলাগৰাকীয়ে সীমা ওৰফে নিকি নামৰ এই মহিলাগৰাকী উত্তৰাখণ্ডৰ বাসিন্দা 2013 চনত মহিলাগৰাকী আগ্ৰাৰ এগৰাকী ব্যৱসায়ৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ইয়াৰ কেইমাহমান পিছতে মহিলাগৰাকী স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ তৰি 75 লাখ টকা আদায় কৰিছিল অৰ্থাৎ এই ধন ক্ষতিপূৰণ হিচাপে আদায় কৰিছিল মহিলাগৰাকীয়ে 2017 চনত সীমা এগৰাকী সফটৱেৰ অভিযন্তাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় গুৰুগ্ৰামৰ এই অভিযন্তাগৰাকীৰ সৈতেও বৈবাহিক সম্পৰ্ক বিচ্ছেদ ঘটাই মহিলাগৰাকীয়ে অভিযন্তাগৰাকীৰ পৰা 10 লাখকৈ টকা ক্ষতিপূৰণ হিচাপে আদায় কৰে লুটেৰী দুলহানে ইয়াৰ পিছত 2023 চনত জয়পুৰৰ এগৰাকী ব্যৱসায়ৰ সৈতে বিবাহ পাশত আবদ্ধ হয় সীমা কিন্তু কিছুদিন পিছতে ব্যৱসায়ীগৰাকীৰ ঘৰৰ পৰা নগদ ধন আৰু অলংকাৰ সহমুঠ 36 লাখ টকা লৈ পলায়ন কৰে সীমাই ইয়াৰ পিছতে জয়পুৰৰ ব্যৱসায়ীগৰাকীৰ পৰিয়ালে সীমাৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিয়ে আৰক্ষীয়ে দীৰ্ঘদিন ধৰি তদন্ত চলোৱাৰ পিছত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উল্লেখ্য আছে মেট্ৰিমনিয়েল সাইটত গৈ বিবাহ বিচ্ছেদ হোৱা পুৰুষ বা পত্নীহাৰা লোকসকলৰ সৈতে সম্পৰ্ক গঢ়ি তোলে মহিলাগৰাকীয়ে আৰক্ষীয়ে মেট্ৰিমনিয়েল সাইটৰ সহায় লৈ সীমাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বৰ্তমান ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে প্ৰতাৰক সীমা